বিটিসি নিৰ্বাচনত বিজেপিয়ে ক'ত দিব প্ৰাৰ্থী সিদ্ধান্ত 15 আগষ্টৰ পিছত ল'ব বিজেপিয়ে বিটিসি নিৰ্বাচনত কোন সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া এতিয়াই নিৰ্ধাৰণ নকৰে এই সন্দৰ্ভত অহা 15 আগষ্টৰ পিছতহে আলোচনা কৰিব এই কথা স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল সেয়াই নহয় বড়ো জাতিৰ অধিকাৰক সন্মান জনাইছে বিজেপিয়ে সময়ত নীতি নিৰ্ধাৰণ কৰাৰ ইংগিত দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে তদুপৰি বডফা উপেন্দ্ৰ নাথ ব্ৰহ্মক লৈ ৰাজনীতি নকৰিবলৈ সকলোকে আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ মতে দুৰ্নীতিত লিপ্ত হোৱা কোনো MCLA EMক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা নহয় কোকৰাঝাৰত বিজেপিৰ দলীয় কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণৰ পিছতেই এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্তব্য কৰি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিসি হৈছে বড়ো লোকসকলৰ সংগ্ৰামৰ ফলত গতিকে বিজেপিয়ে নিৰ্বাচন খেলিলেও বড়ো জাতিৰ যি অধিকাৰ সেই অধিকাৰক সন্মান জনায় নিৰ্বাচনত অৱতীৰ্ণ হ'ব তাৰ কাৰণে যি নীতি আমি ল'ব লাগে সেই নীতি সময়ত ল'ম শান্তি বন্ধুত্বপূৰ্ণ আৰু সৌহাৰ্দ্যপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাটোৱে আমাৰ লক্ষ্য সেইবাবে ক'ত টিকট দিব লাগে ক'ত নালাগে সেয়া সময়ত বহি আলোচনা কৰিম সেই সময়টো 15 আগষ্টৰ পিছত আহিব মুখ্যমন্ত্ৰীয়ে কয় আমি বিটিআৰত জিকিবৰ বাবেহে নিৰ্বাচন খেলিম অহা ছেপ্টেম্বৰত বিটিসি নিৰ্বাচন অনুষ্ঠিত হ'ব সেয়ে অহা আগষ্ট মাহৰ পৰাই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হ'ব ইপিনে দুৰ্নীতিত লিপ্ত হোৱা একাংশ বিজেপিৰ MCLA পৰৱৰ্তী পৰ্যায়ত প্ৰাৰ্থিত্ব প্ৰদান কৰা নহয় বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে মোৰ আশীৰ্বাদ সকলোৰে লগত আছে আৰু মই বিচাৰো যে বিজেপিয়ে কাৰো বিপক্ষে ইলেকশ্যন খেলিব নালাগে মাত্ৰ বড়োলেণ্ডৰ ডেভেলপমেণ্টৰ কাৰণে ইলেকশ্যন খেলিব লাগে আমি 21 তাৰিখৰ পৰা প্ৰত্যেকটো সমষ্টিলৈকে মই যাম সভাপতি মহোদয় যাব আৰু আমাৰ অবজাৰ্ভাৰসকলেও প্ৰতিবেদন দিব আমি আগষ্ট মাহৰ প্ৰথম সপ্তাহত ঠিক কৰিম যে আমি কেইটা সমষ্টিত ইলেকশ্যন খেলিব পাৰিম বিটিআৰত কোনো নাগৰিকে দ্বিতীয় শ্ৰেণী বুলি মনত ভাবিব নালাগে সকলোৱে যাতে ভাবে মই প্ৰথম শ্ৰেণীৰ নাগৰিক বিটিআৰত যোৱা 5 বছৰত আমি শান্তি আনিলো অহা 5 বছৰত আমি সমতা বিকাশ আৰু প্ৰগতি আনিলো নিউজ ডেস্ক ৰিপোৰ্ট কলাইগাঁও লাইভ